পিতাকে মন্ত্রণা বলে তোমাকে এই সীমায় ষড়যন্ত্র করিস তোমারে এই অভিশপ্ত কণ্ঠর কপাল ও ভাগ্যর অনুম করিছে তোমার কর দরে কণ্ঠর রাজ অন্তে পুরত জয় লক্ষ্মী বন্দে কণ্ঠর ভয়তাদি পিতা কণ্ঠর ভয়তাদি স্বয়ং ঈদের দিন কৰিবলৈ দায়িত্ব হৈছে পিতা মই মতালিৰ কথা শুনিবলৈ ইচ্ছা নকৰোঁ নীৰৱে থাকিবলৈ দে তোমাৰ ইচ্ছা মতে কাম নহ'ব পিতা মোৰ ইচ্ছা মতে হ'ব তুমি শুনিবলৈ ইচ্ছা নকৰিলেও মই তোমাক শুনাবই লাগিব শুনা পিতা দৈৱকীৰ গৰ্ভজাত ছয় সন্তান এটা এটাকৈ যেনেদৰে পাপতে চাৰিপথ কৰিলো দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানকো যিদিনাই ইহ লীলা সম্বৰণ কৰিম সেইদিনাহে কণ্ঠৰ পূৰ্ণাহুতি হ'ব একো চিন্তা নকৰিবা পিতা কণ্ঠৰ প্ৰাণ বৈ আগমন চৈত্ৰ আদৰ অভ্যৰ্থনাত এই কণ্ঠ প্ৰস্তুত দৈত্যকীৰ দুখ কি কণ্ঠ কি দুখত তেওঁলোক বন্দী কেৱল বন্দী নহয় মহৰীৰ সতৰ্ক দৃষ্টি কৰি পৰামৰ্শ এইহে পিতা তুমি কোনো চিন্তা নকৰিবা এই দুঃখ ভৈক্য আদৰ অভ্যৰ্থনাত সমস্ত প্ৰজাৰ এই কণ্ঠ প্ৰস্তুত তোমাকে এই সুসংবাদ দিবলৈ হে আহিলো মই এতিয়া যাওঁ তুমি মোৰ বিয়া অনুমতিত এই কণ্ঠত প্ৰৱেশ কৰিবা বুজিলা Apa mana? Eh, bisa